বৰপেটাত আমাৰ তৃতীয় পৰ্যায়ত আছে যদিও আমাৰ 4খন জিলাৰ 4গৰাকী সভাপতি আৰু আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, আমাৰ বিধায়ক বৰপেটাৰ সকলোৱে কৈছিলে যে আমি এবাৰ বহি আলোচনা কৰিম যে আমাৰ কি ধৰণে আমি গোটেই নিৰ্বাচনী প্ৰচাৰটো আগবঢ়াই নিম। সেইকাৰণে আজি এখন দলৰ এখন আভ্যন্তৰীণ সভা মই ভাগ ল'বলৈ আহিছোঁ। আপোনাৰ CPM লুৰিণজ্যোতিকো ছাপোৰ্ট কৰিছে, গৌৰৱ গগৈ কৈছে, কিন্তু বৰপেটাত তেওঁলোকে উঠাই ল'বলৈ বাৰে বাৰে কৈছে, কি ক'ব সিহঁতৰ? এতিয়াও এইবিলাক নকওঁ আৰু, এতিয়া ইতিমধ্যে গেম ষ্টাৰ্ট হৈ গ'ল। এতিয়া বৰপেটাৰ ৰাইজে যি সিদ্ধান্ত ল'ব আমি সেই সিদ্ধান্ত মানি ল'ম। আৰু বৰপেটাত আমাৰ চিটিং MP আছিলে, চিটিং MP থকা সমষ্টি সাধাৰণতে এলায়েন্সে নিবিচাৰে। গোটেই দেশতে আপুনি দেখিছে য'ত য'ত চিটিং MP থাকে তাত সেই দলটোৱে ইলেকশ্যন খেলে। আপোনালোকৰ ভোট বিভাজনে বিজেপিক লাভান্বিত নকৰিব নেকি? ভোট বিভাজন হ'লে যে বিজেপিৰ লাভ হ'ব সেই কথাটোতো ৰাইজে বুজি পায়। সেইকাৰণে ৰাইজে সিদ্ধান্ত ল'ব যে এক জেগাত পৰিলে যে আমাৰ লাভ হ'ব চবৰে। সেইটোতো কংগ্ৰেছৰ স্বাৰ্থত ইলেকশ্যন হোৱা নাই, মূল্য বৃদ্ধিৰ বিৰুদ্ধে, নিবনুৱা সমস্যা সমাধানৰ স্বাৰ্থত, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, বানপানী গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ কাৰণে আমাৰ যিখন যুঁজ, সেই যুঁজখনত বিজেপিক আমি সকলোৱে বিজেপি আৰু তেওঁৰ সন্মিলিত শক্তিক পৰাভূত কৰিব লাগিব। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়া এতিয়া অসম গণ পৰিষদে তেখেতক যিটো অৱস্থালৈকে ঠেলি দিছে, মানুহজনক ৰাজনৈতিকভাৱে শেষ কৰিব বিচাৰিছে। কাৰণ এতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়াই হৈছে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণে চকুৰ কুটা দাঁতৰ শূল। গতিকে তেওঁক ৰাজনৈতিকভাৱে আজি বৰপেটাৰ বলিশালত উঠাই দিয়া হৈছে। গতিকে এইটোতো আভ্যন্তৰীণ কণ্ডলৰ কাৰণেহে তেওঁ প্ৰাৰ্থী হৈছে। নহ'লেনো MP টিকেট পাইছোঁ বুলি মানুহে ফূৰ্তি কৰে, ফটকা ফুটায়, আৰু বৰপেটা MPক যেতিয়া টিকেট ঘোষণা হ'ল তেতিয়া হুক হুকাই কান্দিছে। তাৰমানে তেওঁ বুজি পোৱা নাই নেকি যে মোক যে বলি দিব বিচাৰিছে AGP-য়ে? দুলু আহমেদে ছ'চিয়েল মিডিয়াত যিটো 2 কোটি টকা লোৱাৰ জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে বিস্ফোৰক টিকট দিয়াৰ নামত কোনোবাই যদি APCC প্ৰেচিডেণ্ট হিচাপে ভূপেন বৰাক ডনেশ্যন দিয়ে সেইটোতো মই ল'ম। ফেচবুকত মই কৈ আছোঁ, অলপ দিও আছে, দিলে ময়ো ল'ম। অসমৰ ৰাইজকো কৈছোঁ আমাৰ বৰ্তমান আৰ্থিক অৱস্থাটো অসুবিধাত পৰিছোঁ, কাৰণ আমাৰ বহুত 11খন বেংক একাউণ্ট আমাৰ ব্লক কৰি দিয়া হৈছে। প্ৰায় 1100 কোটি টকা আমাৰ বেংকত জব্দ কৰি ৰখা হৈছে। গতিকে যোনে যি পৰ্যায়ত চান্দা দিয়ে, ব্ৰাণ্ড বৰঙণি দিয়ে, নাই মুকলিকৈ দিলেও ল'ম, মনে দিলেও ল'ম। কেলৈ কিছুমান মানুহে নাই, এতিয়া কিছুমান বিষয়াই আৰু কিছুমান ব্যৱসায়ীয়ে মুকলিকৈ দিব নিবিচাৰে, মনে দিলে ল'ম। চান্দা দিলে ল'ম। আপোনাৰ কিবা আপত্তি আছে নেকি? চাওক, আপোনালোকে এই যে ইলেক্টৰেল বণ্ডৰ নামত ইমান ডাঙৰ ঘোটলা হ'ল, আপোনালোকে কেতিয়াবা CMক সুধিব পাৰিছে নেকি? সুধিব নোৱাৰে, আপোনালোকে সুধিব নোৱাৰে। চিণ্ডিকেটৰ নামত যে কোটি কোটি টকা খাই আছে, আপোনালোকৰ কাৰোবাৰ কলিজা আছে সুধিব নোৱাৰে। মোক আপোনালোকে সুধিব পাৰে, কেলৈ মই আপোনালোকক উত্তৰ দিওঁ, সহযোগিতা কৰোঁ। মই আপোনালোকক আহ্বান জনাইছোঁ, এবাৰ মুখ্যমন্ত্ৰীক সোধকচোন যে ভূপেন বৰাই কৈছে আপুনি কয়লা চিণ্ডিকেটৰ পইচা পায়, সন্মুখত সোধক। মইতো কৈ আছোঁ, নুসুধে। কিন্তু কোনোবাই যদি মোৰ কথা কয় আপোনালোকে মোক সোধে। মই অভিযোগ আনিছোঁ, অসম চৰকাৰে কয়লা চিণ্ডিকেটৰ পৰা পইচা পাই আছে, চুপাৰী চিণ্ডিকেটৰ পৰা পইচা পাই আছে, বালি চিণ্ডিকেটৰ পৰা পইচা পাই আছে, কাঠৰ গোটেই কাঠি তহিলং কৰিছে, আমাৰ হাবি জংঘল তহিলং কৰিছে। মই অভিযোগ আনিছোঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আপোনালোকে এবাৰ মুখ্যমন্ত্ৰীক সোধক। যদি মুখ্যমন্ত্ৰীক মই অনা অভিযোগটো সুধিব নোৱাৰে, তে মোৰ দলৰ বিৰুদ্ধে বেলেগ অনা অভিযোগটো মোক কেনেকৈ সোধে আপোনালোকে? লাহৰী ঘাটত কালি যিটো কথা কৈছে, নাই কাণবিলাক অলপ খজুৱাই ল'ব লাগে। এইবিলাক মই কৈছোঁ যে নগাঁও অসমৰ মধ্যস্থল। নগাঁৱে অসমক আধ্যাত্মিক, সাহিত্যিক, সাংস্কৃতিক দিশত নেতৃত্ব দিয়াৰ ইতিহাস অসমৰ ৰাইজে জানে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে নগাঁও। গতিকে নগাঁৱে যি সিদ্ধান্ত ল'ব সেয়া অসমৰ ৰাইজে ল'ব। বৰপেটাই যি সিদ্ধান্ত ল'ব, বৰপেটাত অসমৰ প্ৰথমটো নামঘৰ আধাৰশিলা প্ৰতিষ্ঠা হৈছিল। আমাৰ বিহপুৰীয়াত ক্ষণজন্মা মহাপুৰুষ মাধৱদেৱ এই বৰপেটালৈকে আহিছিলে। এই বৰপেটাইও যি সিদ্ধান্ত ল'ব, আৰু বৰপেটাই যি সিদ্ধান্ত ল'বলৈ গৈ আছে সেয়া বেলেগে বুজি নাপালেও ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বুজি পাইছে, সেইকাৰণে ইমান হিয়া ধুকৰি কান্দিছে। এটা কোৱেশ্যন যে মুখ্যমন্ত্ৰীয়ে কৈছে যে যিটো আপুনি ডিফেমেশ্যন কেছ কৰিছে, আপুনি বিজেপি যাব, সেইটো ডিফেমেশ্যন হ'ব নোৱাৰে, যিহেতু তেওঁ আপোনাক সন্মানহে দিছে, তেওঁ আপোনাৰ এই অৱনমিত কৰা নাই, মৰ্যাদা অৱনমিত। যাচি দিয়া সন্মান মই বিচৰা নাই।
সন্মান আৰু আশীৰ্বাদ বিচাৰিছোঁ অসমৰ ৰাইজৰ পৰা। আমি অসমৰ আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ সন্মান অটুট ৰাখিবলৈ চেষ্টা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ চকীখনৰ মৰ্যাদা অটুট ৰাখিবলৈ চেষ্টা কৰক। আমি বহু চৰকাৰ বনাইছোঁ। আমি বিজেপিৰ 16 চনত 5জনে MLA আছিলে। 16 চনত বিজেপিৰ 5জনে MLA আছিলে। 5জন MLAৰ পৰা যদি বিজেপিয়ে 16 চনৰ ভিতৰতে চৰকাৰ বনাব পাৰে, আজি আমাৰ অসমত আমাৰ দলৰ সাংগঠনিক অৱস্থা বিজেপিৰ 16 চনতকৈ বেয়া নেকি কথাটো? আৰু বিজেপিৰ পুৰণা মানুহখিনিৰ যিটো গুজৰি গুমৰি আছে তাৰ বহিঃপ্ৰকাশ এই ইলেকশ্যনত নহ'ব বুলি ভাবিছে নেকি? এই যে নলবাৰীৰ অশোক শৰ্মা ডাঙৰীয়াৰ যি চকুপানী, তাৰ মূল্যাংকন বিজেপিৰ পুৰণা কৰ্মকৰ্তাই নকৰিব নেকি? সেইবিলাকতো আপোনালোকে পাহৰিবলৈ চেষ্টা কৰে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি দুইকুল ৰাখি কথা ক'ব লাগে বুলি কৈছে। তাৰমানে আপুনি বিজেপিৰ ফালেও ক'ব লাগে, কংগ্ৰেছৰ ফালেও ক'ব লাগে, তেনেকুৱা নেকি? মই দুইকুল ৰাখি কথা কোৱাৰ কাৰণেই মোৰ ঘৰটো ভাঙিবলৈ 3বাৰ নটিচ আহিছে। মই দুইকুল ৰাখি কথা কোৱাৰ কাৰণেই মোৰ ভাই বোৱাৰী দুবাৰ ট্ৰেন্সফাৰ হয় 3 মাহত। মোৰ ভাইটো মিজোৰামলৈ ট্ৰেন্সফাৰ হ'ল। মই যোৰহাট থানাত 6 ঘণ্টা বহিলোঁ। CID এতিয়ালৈকে 4খন নটিচ দিলে। দুইকুল ৰাখি কোৱা কাৰণটো হৈ আছে। গোটেই 14গৰাকী যি কেণ্ডিডেট আজি কৈছে মুখ্যমন্ত্ৰী। নহয়, এতিয়া আপোনালোকে ক'লে যে ডিফেমেশ্যন কেছ কৰিব নকৰে। এতিয়া মই কৰিলোঁ। এতিয়া আকৌ আপোনালোকে কৈছে আপোনালোকে দুইকুল ৰাখিছে। আপোনালোকে নহয়, মুখ্যমন্ত্ৰীয়ে কোৱা কথাটোৰ লগত মোৰ কথাটো সংযোগ কৰিব যে চিণ্ডিকেটৰ পইচা তেওঁ খোৱাটো হয় নে নহয়। 6 জনগোষ্ঠীৰ জনজাতিকৰণ 100 দিনৰ ভিতৰত কৰিম বুলি কোৱাটো সঁচা নে মিছা? চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিম বুলি কৈছিলে নে নাই কোৱা? আপুনি নিবনুৱা সমস্যা অসম নিয়োগ সৃষ্টিকাৰী প্ৰথমখন ৰাজ্য হ'ব বুলি কোৱাটো সঁচা নে মিছা? অসম ভাৰতবৰ্ষত জিলিকিব বুলি কৈছিলে। এতিয়া কিহত জিলিকিলে? এতিয়া অসমত ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ কিহত আছে জানে? মহিলা নিৰ্যাতনত। 1 নম্বৰ কিহত আছে জানে? হায়েষ্ট আনএমপ্লয়ড। ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট আনএমপ্লয়ড। আপুনি কথাবিলাক চিন্তা কৰিব। আজি হায়েষ্ট ধাৰ লোৱা ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ধাৰ লোৱা ৰাজ্য ক'ত? আপোনালোকক মুখ্যমন্ত্ৰীয়ে ব্ৰেইনটো কণ্ট্ৰল কৰিব বিচাৰিছে। আমাৰ ব্ৰেইনটো কণ্ট্ৰল কৰিব নোৱাৰে। অসমৰ একাংশ সংবাদ মাধ্যমক ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে হোমৱৰ্ক দিয়া আৰম্ভ কৰিছে। আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত বিজেপিৰ স্থিতি কি, কংগ্ৰেছৰ স্থিতি কি কেতিয়াবা প্ৰশ্ন কৰি পাইছে জানো? আপোনালোকে মুখ্যমন্ত্ৰীয়ে মৰা মুখ চুপত এইটোৰ চিকাৰ বনিছে। আপোনালোকোতো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আপোনালোকৰতো দায়িত্ব আছে গণতন্ত্ৰৰ প্ৰতি। বৰপেটা সমষ্টিত কোনবিলাক সমস্যাৰ কাৰণে ৰাইজে বিজেপিক সমৰ্থন কৰিছিলে? বিজেপি আহিব, বিদেশী যাব, সেই কথাটো আলোচনা কিয় নহয়? কৈছিলে নাই কওক? 16 তাৰিখে বিজেপি আহিব, 17 তাৰিখে টোপোলা বান্ধিব, 18 তাৰিখে বিদেশী যাব বুলি বিজেপিয়ে কৈছিলে নে নাই কোৱা? আপোনালোকে মুখ্যমন্ত্ৰীক সুধিব পাৰিব। মই 1 লাখ টকা ঘোষণা কৰিছোঁ। মই 5টা প্ৰশ্ন দি যাম। বৰপেটা সাংবাদিকে যদি মুখ্যমন্ত্ৰীক সোধে, মই আমাৰ MLA আমাৰ ৰহিমৰ হাতত মই 1 লাখ টকা চেক পঠিয়াম। 5টা প্ৰশ্ন সোধক যে 6 জনগোষ্ঠীয়ে 100 দিনৰ ভিতৰত জনজাতি কৰিম বুলি আপুনি কৈ পেলাই কিয় নকৰিলে? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক সোধক যে অসম চুক্তিৰ 5 নং 6 নং দফা আপুনি কাৰ্যকৰী কিয় নকৰিলে? 2 নম্বৰ সোধক। 3 নম্বৰ প্ৰশ্ন সোধক যে নিবনুৱা সমস্যা আপুনি 24 লাখৰ দায়িত্ব ল'ম বুলি কৈছিলে, বছৰি 5 লাখ দিম বুলি কৈছিলে, আপুনি কিয় দিব নোৱাৰিলে? 3 নম্বৰ সোধক আৰু উত্তৰ ল'ব। আপোনালোকে যেতিয়া প্ৰশ্ন সুধিব তেতিয়া তেওঁ ক'ব ভূপেন বৰা বিজেপিলৈ আহি আছে। আপোনালোকৰ ফূৰ্তি লাগি যায়, খুব হাঁহে আপোনালোকে। কিন্তু অসমৰ মানুহে কান্দি আছে। শুনক, এতিয়া অসমৰ মানুহৰ চকুপানী মূল্যাংকন কৰিবলৈ চেষ্টা কৰক। অসমৰ মানুহে চকুপানী মূল্যহীন হৈছে। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন মিটিঙত কৈ আছে 26ত এজনো অসমীয়া কংগ্ৰেছত নাথাকিব, 32ত সকলো মাইনৰিটিও কংগ্ৰেছত নাথাকিব। প্ৰতিখন মিটিঙতে তেওঁ কৈ আছে, আজিও কৈছে। মুখ্যমন্ত্ৰীয়েতো এইটোও কৈছিলে যে 1971ৰ পাছত অহা এজনো বিদেশীৰ বোজা আমি নলওঁ বুলি। সেইটো সঁচা হ'ল নে মিছা হ'ল? ইউ কাম টু দ্য পইণ্ট। মুখ্যমন্ত্ৰীৰ কথাটো যদি আপোনাৰ কাৰণে শিলৰেখা, তে মুখ্যমন্ত্ৰীয়েতো এইটোও কৈছিলে যে 1971ৰ পাছত অহা এজনো বিদেশীৰ বোজা আমি নলওঁ। তেওঁ কাখন কিয় মানি লৈছে এই কথা ক'ব লাগিব। মুখ্যমন্ত্ৰীয়েতো এইটোও কৈছিলে যে চৰকাৰী মাটিত বসবাস কৰা প্ৰত্যেকটো পৰিয়ালৰ মাটি ম্যাদী পট্টা দিয়া হ'ব, ভূমি পট্টা দিয়া হ'ব। কৈছিলে নাই কওক? লিখি লওক বুলি কৈছিলে মিটিঙত। সেইটো আপোনালোকে কিয় নুসুধে যে আপোনাৰ এই কথাটো মই বিশ্বাস কৰিম?
কিন্তু আপুনি যে খিলঞ্জীয়াই চৰকাৰী মাটিত বসবাস কৰা মানুহক যে ভূমিপট্টা দিম বুলি কৈছিলে এই কথাটো কি হ'ল কথাটো তেওঁ যিবিলাক প্ৰতিশ্ৰুতি আছিলে যে অসমীয়াৰ খিলঞ্জীয়াৰ নিৰূপণ কৰা হ'ব মোগলৰ বিৰুদ্ধে যুদ্ধ বুলি কৈছিলে মোগলৰ বিৰুদ্ধে যুদ্ধ মানে ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি ইলেকশ্যনত ARDFৰ ভোট লোৱাটো বুজায় নি মোগলৰ বিৰুদ্ধে যুদ্ধ মানে ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি ইলেকশ্যনত ARDFৰ ভোট লোৱাটো বুজায় নেকি এতিয়া বেছি কথা পাতি থাকিলে আপোনালোকৰ চাকৰি যাব মালিকে উলিয়াব নোৱাৰে ইমান হ'ব